বছৰে নতুন বৰ্ষৰ আৰম্ভণিতে সত্ৰাধিকাৰ প্ৰযোজক তথা আমাৰ শৰণীয়া গুৰু হিচাপে মালা সেৱা কৰাৰ পৰম্পৰা সত্ৰ প্ৰতিষ্ঠা কালৰ পৰা চলি আছে। আজিও তাৰ ব্যতিক্ৰম নহয়। আমাৰ সমূহ বৈষ্ণৱ একত্ৰিত হৈ গুৰুৰ ওচৰত মালা লৈ বিহুৰ যিবিলাক আনুষংগিক কাম থাকে সেইবিলাক কৰিবৰ কাৰণে আগবাঢ়িম আৰু এই আপাহতে অসমৰ সমূহ ৰাইজলৈ ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ। সকলোৰে মনত আনন্দ হওক, সুখময় হওক তাৰে কামনা কৰিছোঁ। মালাৰ আচলতে যজ্ঞ নিমুৰ পাত ব্যৱহাৰ কৰা হয়, লগত তুলসী পাতো দিয়া হয় আৰু মালাৰ যিডাল ৰছী সেই ৰছীডাল ভীমকলৰ আঁহৰ পৰা বনোৱা হয় থলুৱাভাৱে। বিষুৱ সংক্ৰান্তি, এই মহাবিষুৱ সংক্ৰান্তিতেই অসমীয়া নৱবৰ্ষৰ শুভাগমন ঘটে। এই অসমীয়া নৱবৰ্ষৰ শুভাগমনৰ ক্ষেত্ৰত আমি জয় জয়তে মহাপ্ৰভু যাদৱেন্দ্ৰৰ চৰণত অসমৰ প্ৰতিজন ব্যক্তিৰ সৰ্বাপদ শান্তি হৈ নৱবৰ্ষ আনন্দময় হ'বৰ কাৰণে তেৰাৰ চৰণত প্ৰাৰ্থনা জনাই আমি সকলোলৈকে শুভেচ্ছা যাচিছোঁ। মানৱ জন্ম লাভ কৰাৰ পিছত আধ্যাত্ম জ্ঞানেৰে যদি পুষ্ট নহয় তেতিয়াহ'লে এজন মানৱ কেতিয়াও পূৰ্ণতা প্ৰাপ্ত হ'ব নোৱাৰে। গতিকে এই পবিত্ৰ ক্ষণত, এই পবিত্ৰ স্থানৰ পৰা আমি নৱপ্ৰজন্মৰ প্ৰতিজন ব্যক্তিলৈ এই নৱবৰ্ষত আহ্বান জনাইছোঁ। প্ৰত্যেকেই যেন আধ্যাত্মিক জ্ঞানেৰে জ্ঞানৱন্ত হৈ ভগৱত চিন্তনৰ মাধ্যমেদি আমাৰ দেশখন শান্তিময় হয়, আনন্দময় হয় আৰু ভাতৃত্বভাৱ জাগৃত হয়, তাকেই কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।